বৰ্তমান কি নাটনি আছে এই গোটেই কথাখিনি আমি আজি মই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পঞ্জীয়ক আৰু ফেকাল্টিসকলৰ লগত আলোচনা কৰোঁ প্ৰায় 1.5-2 ঘণ্টা সময় ধৰি পেলাই আৰু চৰকাৰখনে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নকে ধৰি নতুন ডিপাৰ্টমেণ্ট প্ৰদান কৰা মোক ছাত্ৰ একতা সভায়ো এখন স্মাৰকপত্ৰ দিছে এই কামখিনি আমি আলোচনা কৰি সুন্দৰভাৱে আগুৱাই দিম দেখা গৈছে যে পূৰ্ণাংগ এখন বিশ্ববিদ্যালয় হ'বৰ কাৰণে আজি দীৰ্ঘদিন ঘোষণা কৰাৰ পাছতো আজি দীৰ্ঘদিনটো নহয় না 5টা বছৰো হোৱা নাই হয় কিন্তু আগবঢ়া নাই কি ক'ব নাই চব আমি ঘোষণা কৰিয়ে 10 কোটি টকা দিছোঁ 10 কোটি টকাৰ কামটোতো 2 মাহত শেষ নহ'ব 10 কোটি টকাৰ এটা আন্তঃগাঁথনি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ অতি কমেও 2টা বছৰ লাগিব আৰু গতিকে দীৰ্ঘদিন হোৱা নাই এখন একেবাৰে চালুকীয়া অৱস্থাত আছে জাষ্ট বিশ্ববিদ্যালয় বুলি আৰম্ভ হৈছে ইতিমধ্যে বিশ্ববিদ্যালয়ৰ প্ৰয়োজনীয় পোষ্টসমূহ যিখিনি অপৰিহাৰ্য পোষ্ট সেইখিনিৰ ক্ৰিয়েশ্যন হৈ গৈছে আৰু সুন্দৰভাৱে এই মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ ইয়াৰ যিটো উত্তৰণ বা ট্ৰানজিশ্যন এইটো হৈ আছে অন্য এটা প্ৰসংগ যোৰহাটৰ এখন ঐতিহ্যপূৰ্ণ বিদ্যালয় গঢ় পৰিছে সেইখনত কিন্তু এজন স্থায়ী অধ্যক্ষ দীৰ্ঘদিন বছৰ নাই আৰু এইটো বহু দাবী উত্থাপিত হৈ অহাৰ পাছতো কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাই হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল বহুতত আমি প্ৰধান শিক্ষক নিযুক্তি দিব নোৱাৰাৰ মূল কাৰণটো হ'ল কোৰ্টৰ কেছ হাইকোৰ্টৰ বাধা নিষেধ কিন্তু হাইকোৰ্টত যিবিলাক কেছ চলি আছে এটা দুটা নহয় কেইবাটাও কেছ চলি আছে গতিকে আমি পাৰ্যমানে চেষ্টা কৰিছোঁ ডিস্পুটবিলাক নাইকিয়া কৰি মীমাংসা কৰি আমি যাতে নিযুক্তি দিব পাৰোঁ আৰু ইয়াৰ কাৰণে কেইটামান কেছত যেনেকৈ কাৰোবাৰ BEd আছে কিন্তু BEdটো কৰোঁতে তেওঁ ডিপাৰ্টমেণ্টৰ পৰা অনুমতিটো লোৱা নাছিলে গতিকে BEdটো গ্ৰাহ্য কৰা হোৱা নাছিল সেইবিলাকক আমি চব ওৱান টাইম ৰিলেক্সেশ্যন দি বহু জিলাত আমি হেডমাষ্টাৰ নিযুক্তি দিলোঁ আৰু প্ৰিন্সিপাল নিযুক্তিৰ প্ৰক্ৰিয়াটো এইবাৰ মই দায়িত্বভাৰ লৈয়েই তাৰ পুনৰীক্ষণ কৰিছোঁ আৰু খুব কম সময়ৰ ভিতৰত প্ৰিন্সিপাল বা অধ্যক্ষ হায়াৰ ছেকেণ্ডেৰী স্কুলত নিযুক্তি হ'ব